পৰৱৰ্তী খবৰলৈ বৰাকৰ বান পৰিস্থিতিয়ে ধাৰণ কৰিছে ভয়াৱহ ৰূপ শিলচৰৰ কালাইন পথত যান-বাহনৰ বাবে জাৰি কৰা হৈছে নিষেধাজ্ঞা যিকোনো মুহূৰ্ততে বানত বুৰ যাব পাৰে উক্ত পথছোৱা বৰাক নৈৰ পানীয়ে অতিক্ৰম কৰিছে বৰ্তমান সময়ত বিপদসীমা এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ বৰাকৰ বান পৰিস্থিতিয়ে ধাৰণ কৰিছে ভয়াৱহ ৰূপ শিলচৰ কালাইন পথত যান-বাহনৰ বাবে জাৰি কৰা হৈছে নিষেধাজ্ঞা যিকোনো মুহূৰ্ততে বানত বুৰ যাব পাৰে উক্ত পথছোৱা বৰাক নৈৰ পানীয়ে ইতিমধ্যে অতিক্ৰম কৰিছে বিপদসীমা জলস্তৰ বৃদ্ধিৰ বাবে কাছাৰ জিলা আয়ুক্তই জাৰি কৰিছে এই নিষেধাজ্ঞা আৰু আমি যেহেতু জনাইছে বৰ্তমান সমগ্ৰ ৰাজ্যতে যি কাল ঘূৰ্ণী ৰেমাল আছে সেই কাল ঘূৰ্ণী ৰেমালৰ সংহাৰ চলোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বুলি নহয় বা সমগ্ৰ ৰাজ্যতে ইতিমধ্যে কাল ঘূৰ্ণী ৰেমালে বৰ্তমান সময়ত সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু ইতিমধ্যে বিগত কিছু দিনৰ পৰা বতৰেও ইতিমধ্যে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে নেৰানেপেৰা বৰষুণ চলি থকা দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালকৈ বৰাকত বৰ্তমান বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে ইফালে ৰেমালৰ তাণ্ডৱ আনফালে যেহেতু বিগত কিছু দিনৰে পৰা বৰাক উপত্যকাৰ বিভিন্ন অঞ্চলত ইতিমধ্যে নেৰানেপেৰা বৰষুণ হৈ আছে আৰু দুয়োটাৰ সংহাৰ ইতিমধ্যে লগ হৈ বৰ্তমান বৰাকৰ যি বৰাক উপত্যকাৰ যি বান পৰিস্থিতি আছে সেই বান পৰিস্থিতিয়ে বৰ্তমান সময়ত সকলোকে অচল অৱস্থা কৰা দেখিবলৈ পোৱা গৈছে বৰাক উপত্যকাত যিসকল লোকে বাস কৰে সেই বৰাক উপত্যকাৰ যিসকল বাসিন্দা আছে সেই বাসিন্দাসকললৈ বৰ্তমান সময়ত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ মাজত আৰু শেহতীয়া তথ্য অনুসৰি শিলচৰৰ কালাইন পথৰ যান-বাহনৰ বাবে ইতিমধ্যে জাৰি কৰা হৈছে নিষেধাজ্ঞা অৰ্থাৎ বৰাক উপত্যকাৰ শিলচৰৰ যি কালাইন পথ আছে সেই কালাইন পথ বৰ্তমান যান-বাহনৰ চলাচলৰ বাবে নিষেধাজ্ঞা জাৰি কৰা দেখিবলৈ পোৱা গৈছে সেই পথছোৱাত বৰ্তমান সময়ত যিসকল লোকে যান-বাহন চলায় সেই পথছোৱাৰে অতিক্ৰম কৰে সেই সকলো ধৰণৰ যান-বাহনৰ বাবে ইতিমধ্যে সেই পথছোৱা ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু যিকোনো মুহূৰ্ততে বানত বুৰ যাব পাৰে উক্ত পথছোৱা অৰ্থাৎ উক্ত পথছোৱা যিহেতু বানৰ পৰিস্থিতি ভয়াৱহ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে শিলচৰত ইতিমধ্যে আৰু ইতিমধ্যে সেই অৰ্থাৎ যি শিলচৰৰ যি কালাইন পথ আছে সেই কালাইন পথৰ অৱস্থা বৰ্তমান অতি বেয়া বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু যিকোনো মুহূৰ্ততে এই বানত বুৰ যাব পাৰে উক্ত পথছোৱা অৰ্থাৎ কালাইন পথৰ যি কালাইন পথ আছে সেই যিকোনো মুহূৰ্ততে ধ্বংস হ'ব পাৰে অৰ্থাৎ যিকোনো মুহূৰ্ততে বানত বুৰ যাব পাৰে বুলি ইতিমধ্যে তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে যাৰ ফলত ইতিমধ্যে সেই পথছোৱাৰে যিসমূহ যাতায়াত অহা যোৱা কৰে সেই যাতায়াতসমূহৰ ইতিমধ্যে অহা যোৱাত নিষেধাজ্ঞা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু বৰাক নৈৰ পানীয়ে ইতিমধ্যে অতিক্ৰম কৰিছে বিপদসীমা অৰ্থাৎ বৰাক নৈৰ যি পানী আছে সেই পানীয়ে ইতিমধ্যে বিপদসীমা অতিক্ৰম কৰা বুলি জানিব পৰা গৈছে আৰু তাৰ পিছতে এতিয়া সমগ্ৰ বৰাকতে এক অচলাৱস্থাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সকলোৰে মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে কেইবাঘৰো লোকে ইতিমধ্যে নিজৰ গৃহহাৰা হোৱা দেখিবলৈ পোৱা গৈছে কেইবাঘৰো লোকৰ ঘৰ ইতিমধ্যে বানত বুৰ যোৱা দেখিবলৈ পোৱা গৈছে যিহেতু বৰাকত বিগত কিছু দিনৰ পৰা নেৰানেপেৰা বৰষুণ হৈ আছে ধুমুহা শিলাবৃষ্টি হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ধুমুহা শিলাবৃষ্টিত কেইবাগৰাকীও লোকে প্ৰাণ হেৰুওৱা খবৰো বৰ্তমান সময়ত আহি পৰিছে আৰু শেহতীয়াকৈ এতিয়া শিলচৰৰ যি কালাইন পথ আছে সেই কালাইন পথেৰে যিসমূহ যাতায়াত অহা যোৱা কৰে অৰ্থাৎ যিসমূহ বাহন অহা যোৱা কৰে সেই বাহনসমূহৰ ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰা দেখিবলৈ পোৱা গৈছে কাছাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা আৰু জলস্তৰৰ বৃদ্ধিৰ বাবে কাছাৰ জিলা আয়ুক্তই জাৰি কৰিছে বিশেষ নিৰ্দেশনা অৰ্থাৎ জলস্তৰ যিহেতু বৰাক নৈৰ পানীৰ যি জলস্তৰ আছে সেই জলস্তৰ যিহেতু ইতিমধ্যে বিপদসীমা অতিক্ৰম কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ইতিমধ্যে কাছাৰ জিলা আয়ুক্তৰ তৰফৰ পৰা এই গুৰুত্বপূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু বৰ্তমান বানত বুৰ যোৱা অৱস্থাত দেখিবলৈ পোৱা গৈছে শিলচৰৰ যি কালাইন পথ আৰু তাৰ বাবে সেই কালাইন পথেৰে যিসমূহ যান-বাহন অহা যোৱা কৰে সেই কালাইন পথছোৱাত ইতিমধ্যে যাতায়াতৰ বাবে বন্ধ কৰি দিয়া দেখিবলৈ পোৱা গৈছে যাতায়াতৰ বাবে ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি পুনৰ জনাইছোঁ বৰাকৰ বান পৰিস্থিতিয়ে বৰ্তমান অচলাৱস্থাৰ সৃষ্টি কৰিছে প্ৰতিগৰাকী বান পীড়িতৰ বাবে প্ৰতিগৰাকী বৰাক উপত্যকাৰ যিসকল বাসিন্দা আছে সেই বাসিন্দাসকলৰ বাবে বৰ্তমান অচলাৱস্থাৰ পৰিৱেশৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে বিগত কিছুদিনৰ পৰা যিহেতু উৎকট গৰমৰ কবলত সমগ্ৰ ৰাজ্য সৰ্বশান্ত হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ পিছতে এতিয়া যিহেতু বিগত কিছুদিনৰ পৰা ৰেমালৰ প্ৰভাৱৰ বাবে ইতিমধ্যে নেৰানেপেৰা বৰষুণ হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু তাৰ ফলতে এতিয়া বৰাকৰ যি বান পৰিস্থিতি আছে সেই বান পৰিস্থিতিয়ে বৰ্তমান ভয়াৱহ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু যাৰ ফলত এতিয়া বৰাক উপত্যকাৰ যিসমূহ অঞ্চল আছে বৰাক উপত্যকাৰ যিসমূহ জিলা আছে সেই জিলাসমূহৰ ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু আগন্তুক অৰ্থাৎ 30 আৰু 31 মে'ত ইতিমধ্যে বৰাক উপত্যকাৰ যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহ বা শিক্ষানুষ্ঠানসমূহ আছে শিক্ষানুষ্ঠানসমূহৰ ইতিমধ্যে বন্ধ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু
কাছাৰ জিলা আয়ুক্তৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু আমি পথছোৱাৰ কথা কৈছোৱে শিলচৰৰ যি কালাইন পথ আছে সেই কালাইন পথ বৰ্তমান বানত বুৰ যোৱা অৱস্থাত দেখিবলৈ পোৱা গৈছে যিকোনো মুহূৰ্ততে বানত বুৰ যাব পাৰে শিলচৰৰ কালাইন পথ আৰু তাৰ বাবে এতিয়া প্ৰশাসনে বিশেষ নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু যান বাহনৰ বাবে উক্ত পথছোৱা ইতিমধ্যে বন্ধ কৰি দিয়া দেখিবলৈ পোৱা গৈছে আৰু বৃদ্ধি হোৱা বৰাক নৈৰ জলস্তৰৰ বাবে ইতিমধ্যে কাছাৰ জিলা আয়ুক্তৰ পৰা জাৰি কৰা হৈছে এই বিশেষ নিৰ্দেশনা